Hello everyone. So as promised, আজি পৰা আমি ষ্টাৰ্ট কৰিব গৈছোঁ আমি আমাৰ BST অনলাইন ছিৰিজটো এণ্ড আমাৰ ফাৰ্ষ্ট চেপ্টাৰ আমি আগতে কৰিছিলোঁ ৰাইট অফলাইনত। তো সেইটো মই ভিডিঅ'টো পিছত দি দিম। এতিয়া আমি ফাৰ্ষ্ট আজি ষ্টাৰ্ট দিছোঁ আমাৰ চেপ্টাৰ নম্বৰ 2 পৰা ঠিক। এণ্ড চেপ্টাৰ নম্বৰ 2 কি আছিল? প্ৰিন্সিপলছ অফ মেনেজমেণ্ট। এতিয়া প্ৰিন্সিপলছ অফ মেনেজমেণ্ট আমি পঢ়িবলৈ গৈছোঁ। তো ফাৰ্ষ্ট অফ অল আমি এইটো বুজিব লাগিব যে প্ৰিন্সিপলছ অফ মেনেজমেণ্ট মানে কি হয়। তো চোৱা, প্ৰিন্সিপলছ অফ মেনেজমেণ্ট বুজাৰ কাৰণে আমি ফাৰ্ষ্টত আমি কি বুজিব লাগিব? প্ৰিন্সিপলছৰ মিনিং বুজিব লাগিব, প্ৰিন্সিপলছ হয় কি, এণ্ড দেন আমি মেনেজমেণ্ট বুজিব লাগিব। তেতিয়াহ'লে আমি প্ৰিন্সিপলছ অফ মেনেজমেণ্টটো বুজিব পাৰোঁ। প্ৰিন্সিপলৰ ইংলিছ মিনিং হয় যে এইটো কি হয়? ৰুলছ হয়। কি হয়? ৰুলছ। কেইটামান ৰুল যোনটোৱে আমাক একশ্যন মানে কাম কৰিবলৈ আমাক গাইড কৰে যে আমি কেনেকৈ কামটো কৰিব লাগে, কেনেকৈ আমি ডিচিজন ল'ব লাগে, তো সেইখিনি বস্তু। এণ্ড মেনেজমেণ্ট মানে কি হয়? মেনেজমেণ্ট মানে আমি নিজে বা বেলেগক থ্ৰুৱেদি আমি কাম কৰোঁ এণ্ড কাম কৰি মেলি আমাৰ অৰ্গেনাইজেশ্যনেল গ'লছখিনি এফেক্টিভলি আৰু এফিচিয়েণ্টলি এচিভ কৰা ৰাইট। সেইটো আমি আগতে পঢ়িছিলোঁ। তো এতিয়া সেইখিনিয়ে আমাৰ ইয়াত এপ্লাই কৰোঁ, ডেট ইজ মেনেজমেণ্টৰ প্ৰিন্সিপল। তো মেনেজমেণ্টৰ প্ৰিন্সিপল মানে কি? মেনেজমেণ্ট কৰাৰ কাৰণে ৰুলছ কি কি আছে, মানে মেনেজমেণ্ট যে কৰিম সেই যে মেনেজমেণ্ট যোনটো কাম, সেই কামটো কৰাৰ কাৰণে কি কি ৰুলছ আছে, কি কি গাইডলাইনছ আছে, কেনেকৈ আমি কৰিব লাগে। তো সেইটো আমি এই চেপ্টাৰত আমি পঢ়িম ঠিক। তো ফাৰ্ষ্টত আমি মিনিং অফ প্ৰিন্সিপল চালোঁ। তো যোনটো মই ক'লোঁ একজেক্টলি দি প্ৰিন্সিপল ইজ বেচিক ৰুল। এটা ৰুল হয় বা ট্ৰুথ হয় ডেট গাইডছ একশ্যন এণ্ড ডিচিজনছ ঠিক, যোনটোৱে গাইড কৰে আমাক, আমাৰ একশ্যনখিনি, আমাৰ কামখিনি, আমাৰ ডিচিজনছখিনি গাইড কৰে। তাৰপিছত আহি গ'ল প্ৰিন্সিপলছ অফ মেনেজমেণ্ট। তো সেইটো জেনেৰেল গাইডলাইনছ বুলি কয়, যোনে হেল্প কৰে মেনেজাৰক ডিচিজন ল'বলৈ এণ্ড অৰ্গেনাইজেশ্যনছখিনি এফেক্টিভলি চলাই লৈ যাবলৈ। তো সেইটো হৈ গ'ল কি তোমাৰ প্ৰিন্সিপলছ অফ মেনেজমেণ্ট। বুজি পালা? মানে আমাৰ মেনেজাৰ্ছে এইজন মেনেজাৰক আমাৰ কেইটামান এডভাইচেছ দিয়া হৈছে বা গাইডলাইনছ দিয়া হৈছে যে তুমি এনেকৈ ডিচিজন ল'বা বুলি। তো সেইখিনি আমি গোটেই চেপ্টাৰটোত আমি পঢ়িম যে আমাৰ মেনেজমেণ্টৰ ৰুলছ কি কি। সেনেকৈ তোমাৰ দুজনে ৰুলছ দিছিল। এজনৰ নাম আছিল FW টেইলাৰ, তেওঁৰ 4টা ৰুল আছিল এণ্ড 8টা টেকনিক আছিল। এণ্ড আৰু এজন আছিল তোমাৰ FW টেইলাৰ, তো তেওঁৰ 14টা ৰুলছ আছিল। তো সেইখিনি আমি ইয়াত পঢ়িব লাগিব। বুজি পালা? তো সেইখিনি জনাৰ আগত আমি এটা বস্তু গম পাব লাগিব যে এই যে ৰুলছবোৰ যে হয় ঠিক, ৰুলছ অফ মেনেজমেণ্ট ডেট ইজ প্ৰিন্সিপলছ অফ মেনেজমেণ্ট, সেই প্ৰিন্সিপলছ অফ মেনেজমেণ্টৰ নেচাৰটো কেনেকুৱা, কেনেকুৱা ৰুল হয় এইটো। মানে ৰুল হয় গম পালোঁ, বাট ৰুল কেনেকুৱা হয়। তো প্ৰিন্সিপলছ অফ মেনেজমেণ্ট এনেকুৱা ৰুল হয় যোনটো ইউনিভাৰ্চেল এপ্লিকেবিলিটি আছে। ইউনিভাৰ্চেল এপ্লিকেবিলিটি মানে সেইটো কোনোবা জেগাতো তুমি এপ্লাই কৰি দিয়া এপ্লিকেবল হৈ যাব, মানে তাত লাগু হৈ যাব। যেনেকৈ এই ৰুলছখিনি যোনখিনি পঢ়িম ন আমি, এই ৰুলছখিনি বিজনেছতো লাগু হ'ব, স্কুলতো লাগু হ'ব, হস্পিটেলতো, গভৰ্ণমেণ্টতো, ইভেন তোমালোকৰ ঘৰতো লাগু হ'ব এণ্ড চব লেভেলছত লাগু হ'ব। মানে টপ লেভেল মেনেজমেণ্টৰ কাৰণেও লাগু হ'ব, লোৱাৰ লেভেলৰ কাৰণে লাগু হ'ব এণ্ড মিডল লেভেলৰ কাৰণে লাগু হ'ব। তো 3টা লেভেলছৰ কাৰণে লাগু হ'ব এণ্ড এভৰি ইনষ্টিটিউশ্যনছৰ কাৰণে লাগু হ'ব। তো সেনেকুৱা হয় তোমাৰ প্ৰিন্সিপলছ অফ মেনেজমেণ্ট। দেন প্ৰিন্সিপলছ অফ মেনেজমেণ্টক আমি কি বুলি কৈছোঁ? জেনেৰেল গাইডলাইনছ বুলি কৈছোঁ। জেনেৰেল গাইডলাইনছ মানে এইখিনি কেইটামান গাইডলাইন হয়, মানে এনেকুৱা লাইনছ যোনখিনি আমাক গাইড কৰে, সহায় কৰে ঠিক কি কৰিবলৈ, আমাক ডিচিজন ল'বলৈ। এতিয়া সেই গাইডলাইনছখিনি এনেকুৱা থাকে যে এইখিনি কাম কৰিব লাগে, এইখিনি কাম কৰিব নালাগে। তো সেনেকুৱা বস্তু আমি মানে তুমি পাবা প্ৰিন্সিপলছ অফ মেনেজমেণ্টত ঠিক। তাৰপিছত প্ৰিন্সিপলছ অফ মেনেজমেণ্টবোৰ যে বনোৱা হ'ল, এই ৰুলছখিনি যে বনোৱা হ'ল মেনেজমেণ্টৰ, সেই ৰুলছখিনি এক্সপেৰিমেণ্টেশ্যনৰ পৰা বনোৱা হ'ল। এক্সপেৰিমেণ্টেশ্যন মানে আমি তাক আগত এক্সপেৰিমেণ্ট কৰিলোঁ। ফাৰ্ষ্টত আমি এনেকৈ মানি লওঁ কিবা এটা প্ৰব্লেম পাই আছিলোঁ, সেই প্ৰব্লেমটোৰ লগত আমি কি কৰিলোঁ? এক্সপেৰিমেণ্ট কৰিলোঁ যে সেই প্ৰব্লেমটোৰ চলিউশ্যন এটা বনালোঁ। তো সেই চলিউশ্যন বনাই আমি যেতিয়া ইউজ কৰিলোঁ, তেতিয়া গম পালোঁ যে এটা স্পেচিফিক চলিউশ্যন আমাৰ কাম দিছে সেই প্ৰব্লেমটোক ছল্ভ কৰিবলৈ। এণ্ড সেইটোৱে তোমাৰ কি বনি গ'ল? তোমাৰ ৰুল বনি গ'ল ঠিক। যেনেকৈ মানি লোৱা মই এটা এক্সাম্পল দিওঁ যে মানুহে ফৰ এক্সাম্পল এটা অৰ্গেনাইজেশ্যন এটা আছিল, সেই অৰ্গেনাইজেশ্যনত কি হৈছিল তোমাৰ এটা মানুহক বহুতগাল মানুহে অৰ্ডাৰ দিছিল
মানি লোৱা ছিংগল এটা মানুহ আছিল, মানি লোৱা তুমি অৰ্গেনাইজেশ্যন নাছিল, এনেকৈ ইমেজিন কৰা, এণ্ড তোমাক মানি লোৱা 3-4জনে কিবা কিবি মানে কৈছে যে তুমি এইটো কৰা, মই দেখাই দিছোঁ ৰুলটো এইটো, যেনেকৈ তুমি এইটো হয়, এণ্ড তোমাক 2জনে অৰ্ডাৰ দিছে, তেওঁ কৈছে এইটো কৰা, তেওঁ কৈছে না এইটো কৰা, হয় নাই? তো এনেকৈ হ'লে তুমি কনফিউজন হৈ যাবা নাই? কনফিউজনত যাবাগৈ নাই? তো এনেকুৱা চিটুৱেশ্যনৰ পৰা বচাৰ কাৰণে আমাক হেনৰি ফিয়লে কি ক'লে যে ওৱান এমপ্লয় শুড ৰিচিভ অৰ্ডাৰ্ছ ফ্ৰম অনলি ওৱান বছ, অকল এটা বছৰ পৰাই অৰ্ডাৰ পাব লাগে। তো এইটো হয় কি তোমাৰ এটা প্ৰিন্সিপাল যে এটা মানুহক অকল এজনৰ পৰাই অৰ্ডাৰ দিয়া, হয়নে? সেই মানুহটোক যদি 4-5জন মানুহে যদি অৰ্ডাৰ দিয়ে, দেন সেই মানুহটোৱে ষ্টাক হৈ যাব, মানে কি কৰিবনো, ই কনফিউজ হৈ যাব। সেইটোৱে হয় তোমাৰ ৰুলছ অফ মেনেজমেণ্ট। মানে আমি ৰুলছখিনি যে আমি যে পাইছোঁ, সেই ৰুলছখিনি আমি এক্সপেৰিমেণ্টৰ পৰা পাইছোঁ। মানি লোৱা এনেকুৱা পাষ্টৰ এনেকুৱা হৈছিল চাগে যে কোনোবা এটা মানুহক যেতিয়া 4-5টা মানুহে যেতিয়া অৰ্ডাৰ দিলে, তেতিয়া সেই মানুহটোৱে ভালছে কাম কৰিব নোৱাৰিলে। তাৰপৰা আমি চলিউশ্যন ওলালোঁ যে অৰ্ডাৰ অকল এজন মানুহৰ পৰাই ল'ব লাগিব, বা অৰ্ডাৰ অকল এজন মানুহে দিব, এজন ছাবঅৰ্ডিনেটক। তো সেনেকৈ আমাৰ ৰুলছখিনি আমাৰ ওলালে, বুজি পালা? তাৰপিছত ফ্লেক্সিবল। তো প্ৰিন্সিপালছ অফ মেনেজমেণ্ট ফ্লেক্সিবল হয়। কিয় ফ্লেক্সিবল হয়? ফ্লেক্সিবল মানে কি হয়, ইউ কেন চেঞ্জ দিছ প্ৰিন্সিপাল এ বিট, মানে অলপ তুমি প্ৰিন্সিপালখিনি কি কৰিব পাৰা, চেঞ্জ কৰিব পাৰা। ঠিক অলপ তুমি ৰুলছখিনি চেঞ্জ কৰিব পাৰা। যেনেকৈ ইউনিটি অফ কমাণ্ড, ঠিক আছে, এতিয়া ইউনিটি অফ কমাণ্ডত আমাক কৈছিল যে এটা মানুহক এটা মানুহে তোমাৰ এটা লিডাৰে তোমাৰ হেৰি দিব, অৰ্ডাৰ্ছ দিব, ঠিক। এতিয়া সেইটো একদম ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগিব বুলি কথা নাই। একদম ইমাৰ্জেঞ্চি কেছ বোলে আছে, তো ইমাৰ্জেঞ্চি চিটুৱেশ্যন বোলে আছে, দেন সেই মানুহটো যোনে তাক অৰ্ডাৰ দিয়ে সেইটো বোলে নাই বোলে ওচৰত, তেতিয়াহ'লে আমি বেলেগ এটা লিডাৰে এটা অৰ্ডাৰ দিব লাগিব ন। তো সেইটো হৈ গ'ল কি তোমাৰ ফ্লেক্সিবিলিটি। মানে বস্তুটো এনেকৈ যে আমাৰ একদম হাৰ্ড এণ্ড ফাষ্ট ৰুল নহয় যে যি কৈছে সেইটোৱে মানিব লাগিব বুলি, ঠিক। আমি সেইখিনিক অলপটো আমি চেঞ্জ কৰিব পাৰোঁ একৰ্ডিং টু দ্য চিটুৱেশ্যন। ইট কেন বি মডিফাইড একৰ্ডিং টু দ্য চিটুৱেশ্যন, বুজি পালা? তো চিটুৱেশ্যনৰ মতে আমি চেঞ্জ কৰিব পাৰোঁ, কাৰণ আমি যে ডিল কৰোঁ ন, আমি হিউমেন বিহেভিয়ৰ কাৰণে। চোৱা এইটো ইয়াত লিখা আছে, নট ষ্ট্ৰিক্ট ৰুলছ। আমাৰ এইটো ষ্ট্ৰিক্ট ৰুলছ নহয়, কাৰণ আমি হিউমেন বিহেভিয়ৰৰ লগত ডিল কৰোঁ ন। মানে মেনেজমেণ্টত উই আৰ ডিলিং উইথ হিউমেন বিহেভিয়ৰ, এণ্ড হিউমেন বিহেভিয়ৰ চেঞ্জেছ একৰ্ডিং টু দ্য চিটুৱেশ্যনছ। তো হিউমেন বিংছ বহুত কমপ্লেক্স থাকে, এণ্ড ডিফাৰেণ্ট চিটুৱেশ্যনত তেখেতৰ বিহেভিয়ৰটো চেঞ্জ হয়, এণ্ড এজ এ ৰিজাল্ট আমি ছেইম ৰুল চব জেগাত এপ্লাই কৰিব নোৱাৰোঁ, বুজি পালা? তো সেইটোৰ কাৰণে আমি অলপ মাজে মাজে ফ্লেক্সিবল হৈ যাব লাগিব। তাৰপৰা বিহেভিয়াৰেল হয়। বিহেভিয়াৰেল মানে এই প্ৰিন্সিপাল, এই ৰুলছখিনি যে হয়, এইটো বিহেভিয়াৰৰ ওপৰত আছে। যেনেকৈ এইটো ডিলছ উইথ কি হয়, পিপল, তো মানে মানুহৰ ওপৰত আমাৰ ডিল কৰে। যেনেকৈ এতিয়া যে আমি ইউনিটি অফ কমাণ্ড পঢ়িলোঁ, সেইটো এটা বিহেভিয়াৰৰ ওপৰত কথা কৈছে ন, যে মানে মানুহৰ ওপৰত কথা কৈছে ন। তো চব এইখিনি ৰিলেটেড থাকে তোমাৰ মানুহৰ ওপৰত, বুজি পালা? দেট ইজ বিহেভিয়াৰেল, অ'কে। দেন আমাৰ কজ এণ্ড এফেক্ট ৰিলেশ্যনশ্বিপ। এতিয়া প্ৰিন্সিপালছ অফ মেনেজমেণ্টত কজ এণ্ড এফেক্ট ৰিলেশ্যনশ্বিপ দেখা হয়। যেনেকৈ কিবা এটা মানি লোৱা একশ্যন হৈ গ'ল, এণ্ড সেই একশ্যনটোৱে কি ৰিজাল্ট দিলে, ঠিক। তো যেনেকৈ তুমি যদি গুড প্লেনিং কৰা, দেন কি হ'ব, ছাকচেছফুল গ্ৰ'থ হ'ব। তো সেনেকৈয়ে তোমাৰ মানে এই কেইটামান প্ৰিন্সিপালছ বনোৱা হ'ল। এই প্ৰিন্সিপালছবোৰ যে বনোৱা হ'ল, এই প্ৰিন্সিপালছবোৰৰ কিবা এটা কজ আছিল। যেনেকৈ মানুহটো কনফিউজ হৈ আছে, কাৰণ মানুহটোৱে 4-5টামান মানুহৰ পৰা অৰ্ডাৰ পাই আছে, এণ্ড সেই প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে আমি কি কৰিলোঁ, আমি তাক এফেক্ট দিয়াৰ কাৰণে, সেই প্ৰব্লেমটোক ছল্ভ কৰাৰ কাৰণে আমি ইউনিটি অফ কমাণ্ড বনাই দিলোঁ, সেই ৰুলটো ইউনিটি অফ কমাণ্ড। এণ্ড সেই ৰুলটোৰ থ্ৰুৱেদি আমি কি কৰিলোঁ, আমি ক'লোঁ যে অকল এটা মানুহক এজন মানুহৰ পৰাই অৰ্ডাৰ দিব লাগে, এইটো। সেনেকৈ কেইবাটাও ৰুল আছে, এই ৰুলটো চোৱা, হয়নে, ইউনিটি অফ কমাণ্ড। তাৰপৰা আমাক কৈছে যে মেনেজমেণ্ট প্ৰিন্সিপালছটো কি হয়, কণ্টিনজেণ্ট হয়। এণ্ড এই ৱৰ্ডটো সদায় মনত ৰাখিব, কণ্টিনজেণ্ট কিহৰ লগত ৰিলেটেড থাকে, চিটুৱেশ্যনৰ লগত। কিহৰ লগত ৰিলেটেড থাকে, চিটুৱেশ্যন। তো মেনেজমেণ্টৰ যে প্ৰিন্সিপালছবোৰ যে থাকে, সেইটো চিটুৱেশ্যনৰ পৰা ডিপেণ্ড কৰে। যেনেকৈ আমাৰ ক'ভিড-19 চিটুৱেশ্যন বেলেগ আছিল, তাত আমি অনলাইন এডুকেশ্যন আমি ইউজ কৰিছিলোঁ, এণ্ড নৰ্মেল
সিচুৱেশ্যনত আমি কি কৰিলোঁ অফলাইন এডুকেশ্যন হেৰি কৰিলোঁ তো প্ৰিন্সিপালছ অফ মেনেজমেণ্টটো কি হয় আমাৰ চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰে যি চিটুৱেশ্যন চলি আছে সেনেকুৱা চিটুৱেশ্যনত আমি সেই ৰুলখিনি লগাম বুজি পালা লাষ্টলি ইয়াত কি কৈছে দ্য প্ৰিন্সিপালছ হেল্প মেনেজাৰক হেল্প কৰে থিংক বেটাৰ ডিচাইড বেটাৰ এচিভ অৰ্গেনাইজেশ্যন গ'লছ তো আমি ভাবিবলৈ আমাক হেল্প কৰে ডিচাইড কৰিবলৈ আমাক হেল্প কৰে আৰু অৰ্গেনাইজেশ্যন গ'লছটো এচিভ কৰিবলৈ আমাক হেল্প কৰে ঠিক এণ্ড ডিফাৰেণ্ট চিটুৱেশ্যনছত বুজি পালা তো ডেটছ ইট আমাৰ এইটো হৈ গ'ল প্ৰিন্সিপালছ অফ মেনেজমেণ্ট এতিয়া প্ৰিন্সিপালছ অফ মেনেজমেণ্টৰ ছিগনিফিকেঞ্চ কি ছিগনিফিকেঞ্চ মানে কি জানা ছিগনিফিকেঞ্চ মানে ইম্পৰ্টেঞ্চ কি হয় ছিগনিফিকেঞ্চ মানে ইম্পৰ্টেঞ্চ তো এতিয়া প্ৰিন্সিপালছ অফ মেনেজমেণ্টৰ ইম্পৰ্টেঞ্চ কি হ'ব তো প্ৰিন্সিপালছ অফ মেনেজমেণ্টৰ ইম্পৰ্টেঞ্চ হ'ল মানে কিয় এই ৰুলখিনি লাগে হয়নে তুমি নিজে ভাবিব পাৰিবানে কেইটামান হেৰি কিয় আমাৰ এই ৰুলটো লাগে তো এতিয়াতো আমি বহুতখিনি কথা পাতিলোঁৱে যে যেনেকৈ আমি আমাৰ এই ৰুলছখিনি সেইটো কাৰণে লাগে যাতে আমি ডিচাইড কৰিব পাৰোঁ আমি এক্ট কৰিব পাৰোঁ হয়নে আমি আমাৰ অৰ্গেনাইজেশ্যনৰ যিমান গাল ৰিচোৰ্চ আছে সেইখিনি ভালছে ইউজ কৰিব পাৰোঁ তো সেইখিনি বস্তুৱে আমি ইয়াত পঢ়িম তো ফাৰ্ষ্টত আমাৰ ইয়াত কি দিছে যে প্ৰভাইডিং মেনেজাৰ উইথ ইউজফুল ইনচাইটছ ইন টু ৰিয়েলিটি মানে ৰিয়েলিটিত ইউজফুল ইনচাইটছ দিবলৈ ইনচাইটছ মানে কেইটামান নলেজ দিবলৈ যে তুমি এতিয়া যেনেকৈ মানি লোৱা তুমি MBA পঢ়িলা এতিয়া MBA পঢ়াৰ পিছত তুমি গৈ মেলি তুমি মেনেজ কৰিব লাগিব ন এটা অৰ্গেনাইজেশ্যনক তো তুমি যেতিয়া মেনেজ কৰিবা যেতিয়া তুমি ৰিয়েলিটিত আহিবা তেতিয়া তুমি কেনেকৈ মেনেজ কৰিবা ঠিক তো সেই ৰুলছখিনি তোমাৰ প্ৰিন্সিপালছ অফ মেনেজমেণ্ট হয় এণ্ড সেইটাত তোমাৰ সেই ৰুলছখিনি দৰকাৰ পৰিব তো সেইটো কাৰণে এইটো কি কৈছে যে মেনেজাৰক এই ইউজফুল ইনচাইটছখিনি দিয়ে এণ্ড তাৰ কাৰণে এইটো কি হয় এটা ছিগনিফিকেঞ্চ হয় প্ৰিন্সিপালছ অফ মেনেজমেণ্টৰ হ'ল সেনেকেই তোমাৰ অপটিমাম ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছ এণ্ড এফেক্টিভ এডমিনিষ্ট্ৰেশ্যন তো আমাৰ ৰিচোৰ্চেছখিনি যাতে আমি অপটিমামলি ইউজ কৰোঁ ঠিক মেক্সিমামতছে মেক্সিমাম যাতে আমি ইউজ কৰোঁ এণ্ড মানে চোৱা মানে ইয়াত কি কৈছে অপটিমাম ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছ মানে সদায় এইটো বুজিবা যে কমতছে কম ৰিচোৰ্চ ইউজ কৰিম এণ্ড বেছিতছে বেছি ৰিজাল্ট প্ৰডিউচ কৰিম ঠিক তো সেইখিনি কৰাৰ কাৰণে তোমাক কি ক'ব লাগিব সেইখিনি কৰাৰ কাৰণে তোমাৰ প্ৰিন্সিপালছ অফ মেনেজমেণ্টক চাব লাগিব ঠিক তো আমি পঢ়িম যেতিয়া তুমি তেতিয়া ভালছে আৰু ৰিলেট কৰিব পাৰিবা যে আমাৰ অপটিমাম ইউটিলাইজেশ্যন অফ ৰিচোৰ্চ কেনেকৈ হয় ঠিক ইয়াত যেনেকৈ ইয়াত আমাক কৈছে ইয়াত পঢ়া অপটিমাম ইউটিলাইজেশ্যন অফ ৰিচোৰ্চ এণ্ড এডমিনিষ্ট্ৰেশ্যন তো দ্য ৰিচোৰ্চেছ অফ বিজনেছ এণ্টাৰপ্ৰাইজ আৰ স্কেৰ্ছ মানে কি লিমিটেড ৰিচোৰ্চ আমাৰ বেছি নাই আমাৰ অলপ আছে হয়নে আমাৰ পইচাও লিমিটেড আছে আমাৰ মানুহো লিমিটেড আছে মেচিনো লিমিটেড আছে মেটেৰিয়েলো লিমিটেড আছে তো প্ৰিন্সিপালছ অফ মেনেজমেণ্টে এইটো শিকায় যে আমি কেনেকৈ এই লিমিটেড বস্তুটো আমি ইউজ কৰোঁ মেক্সিমাম ছেটিছফেকশ্যন পোৱাৰ কাৰণে মেক্সিমাম ৰিজাল্টছ পোৱাৰ কাৰণে বুজি পালা তো সেইটো হৈ গ'ল আমাৰ কি প্ৰিন্সিপালছ অফ মেনেজমেণ্টৰ এটা ছিগনিফিকেঞ্চ যোনটোৱে আমাক হেল্প কৰে তাৰপিছত সেইখিনিয়ে ওপৰত যিখিনি বস্তু দিয়া আছে সেইখিনি বস্তুৱে তলত দিয়া আছে মই তলৰ পৰা পঢ়ি দিছোঁ যেনেকৈ এতিয়া কি আছে চাইণ্টিফিক ডিচিজনছ ল'বলৈ হেল্প কৰে তো এতিয়া চাইণ্টিফিক ডিচিজন যেনেকৈ আমাৰ পঢ়িছিলোঁ ন FW টেইলাৰ তো টেইলাৰৰ গোটেই 4টা টেকনিক যে আছিল 4টা যোনটো প্ৰিন্সিপাল আছিল এণ্ড 8টা যোনটো টেকনিক আছে সেই টেকনিকটো গোটেইটো পিয়'ৰলি বেছ কৰে চাইণ্টিফিক ডিচিজনছৰ ওপৰত মানে চাইণ্টিফিক এপ্ৰ'চৰ ওপৰত ঠিক তো আমি যেতিয়া তাত পঢ়িম তেতিয়া গম পাবা তো চাইণ্টিফিক এপ্ৰ'চ মানে আমি ইয়াত একো গেছ ৱৰ্ক নকৰোঁ আমি কি নকৰোঁ একো গেছ ৱৰ্ক নকৰোঁ আমি ৰুল অফ থাম ইউজ নকৰোঁ মানে এইটো চোৱা ইয়াত আমাৰ টেইলাৰ যে আছে টেইলাৰে কি ক'লে তোমাৰ টেইলাৰৰ মই ৰুলটো এটা দেখাই দিছোঁ ৱেৰ ইজ ইট এইটো চোৱা তো টেইলাৰে প্ৰথম ৰুলে দিছে চায়েন্স নট ৰুল অফ থাম মানে আমি ৰুল অফ থাম ইউজ নকৰোঁ আমি কি ইউজ কৰিম চায়েন্স ইউজ কৰিম চায়েন্স মানে এনেকৈ যেনেকৈ মানুহটোৱে কি ভাবি আছে लगता है 5 मिनट में हो जाएगा तो 5 मिनट में काम हो जाएगा लगता क्या है तो ऐसे करके हम लोगों को नहीं सोचना है মানে আমি এনেকৈ মানে ভাবিব নালাগে যে লাগিছে যে 5 মিনিটছত হৈ যাব নহয় এক্সেক্টলি কিমান মিনিট লাগিব এইটো চোৱা তো এক্সেক্টলি কিমান মিনিট লাগিব সেইটো চোৱাৰ কাৰণে আমি কি কৰিব লাগিব আমি চাইণ্টিফিক মেথডছ ইউজ কৰিব লাগিব আমি টাইমাৰ এটা চলাই মেলি আমি চাব লাগিব মানুহবোৰক যে মানুহবোৰে অন এন এভাৰেজ কিমান টাইমত কৰিছে হয় নাই তো সেইটো হৈ গ'ল কি আমাৰ চায়েন্স নট ৰুল অফ থাম মানে উই হেভ টু টেক চাইণ্টিফিক ডিচিজনছ ৰাইট তো ইউজ চাইণ্টিফিক মেথডছ কৰিব লাগিব
গেছ ৱৰ্ক কৰিব নালাগে যে লগতা হে এনেকুৱা গেছ ৱৰ্ক কৰিব নালাগে আমাৰ আমি চাইণ্টিফিক মেথডছ ইউজ কৰিব লাগিব উই ষ্টাডি দ্য বেষ্ট মেথড বেষ্ট টুলছ বেষ্ট টাইম বেষ্ট স্পীড টু ডু দ্য ৱৰ্ক তাৰমানে এনেকৈ আমি ষ্টাডি কৰি মেলি আমি এনেকৈ ওলাই দিম যে বেষ্ট মেথড কি হ'ব আমাৰ কেইবাটাও মেথড থাকে মেথড 1 মেথড 2 মেথড 3 সেই তিনিটা মেথডৰ ভিতৰত আমি কোনটো মেথড ইউজ কৰিলে বেষ্ট হ'ব আমাৰ কেইবাটাও আমাৰ বেষ্ট টাইম থাকে যেনেকৈ আমাৰ বেষ্ট টাইম যেনেকৈ আমি মানি লোৱা 4-5টামান মানুহক এনালাইজ কৰিলোঁ এণ্ড আমি এইটো গম পালোঁ যে এই বাৰ্গাৰটো যে আছে বাৰ্গাৰটো তোমাৰ মানি লোৱা 3 মিনিটত বনি যায় তো ডেট ইজ দ্য বেষ্ট টাইম তাৰপিছত বেষ্ট স্পীড সেইটোৱে বেষ্ট স্পীড ছেইমেই বস্তু বুজাই আছে যে 3 মিনিটত হৈ যাব তো এইখিনি বস্তু আমাৰ কি হয় টেইলাৰে কৈছিল যে তুমি ৰুল অফ থাম ইউজ নকৰিবা মানে এজাম্পশ্যন যে 5 মিনিটত হৈ যাব 10 মিনিটত হৈ যাব এনেকুৱা নহয় তুমি একজেক্ট কোৱা কিমান মিনিটত হ'ব তুমি সেইটো ষ্টাডি কৰি মেলি মোক কোৱা বুজি পালা তো সেইখিনি প্ৰিন্সিপলছ কোনে শিকাইছে তোমাৰ টেইলাৰৰ চাইণ্টিফিক মেনেজমেণ্টত আছে তো সেইটো কাৰণে আমাক ইয়াত কৈছে যে আমি ইয়াত কি হয় আমাৰ যোনটো প্ৰিন্সিপলছখিনি আছে ৰুলছখিনি আছে সেই ৰুলছখিনি গেছ ৱৰ্কৰ ওপৰত বেছ নকৰে সেই ৰুলছখিনি ফেক্ট ডেটা এনালিচিছ এইখিনিৰ ওপৰত বেছ কৰে এণ্ড প্ৰিন্সিপলছ অফ মেনেজমেণ্ট হেল্প ইন টেকিং চাইণ্টিফিক এণ্ড ৰেচনেল ডিচিজনছ তো ৰেচনেল ডিচিজন চাইণ্টিফিক ডিচিজনছ ল'বলৈ আমাক হেল্প কৰে বুজি পালা তো ইয়াত আমি ফেক্ট চাওঁ তাক এনালিচিছ কৰোঁ এণ্ড তাৰপিছত আমি ডিচিজন লওঁ তেনেকৈ ইয়াত বুজাই দিছে ইমেজটো ক্লিয়াৰ তো চাইণ্টিফিক যোনটো আমাৰ হেৰি থাকে যোনটো প্ৰিন্সিপলছ অফ মেনেজমেণ্ট থাকে সেইটো ছায়েন্সৰ ওপৰত বেছড হয় সেইটো কাৰণে কৈছে চাইণ্টিফিক ডিচিজনছ তাৰপৰা মিটিং দ্য চেঞ্জিং এনভাইৰমেণ্টেল ৰিকুৱাৰমেণ্ট তো আমাৰ এনভাইৰমেণ্টত যি দৰকাৰ ঠিক তো সেই দৰকাৰখিনি আমাৰ মেনেজ কৰিবলৈ হেল্প কৰে মিট কৰিবলৈ হেল্প কৰে মানে আমাৰ যেনেকৈ এতিয়া বোলে ফৰ এক্সাম্পল ক'ভিড আহি গ'ল তো ক'ভিড আহি গ'ল যদি এতিয়া আমি অনলাইন এডুকেশ্যন আনিব লাগিব অনলাইন এডুকেশ্যন বা ৱৰ্ক ফ্ৰম হোম তো সেইখিনি কাৰণে আমি কেইবাটাও এৰেঞ্জমেণ্টছ কৰিব লাগিব তো সেইখিনি কথাই তোমাৰ প্ৰিন্সিপলছ অফ মেনেজমেণ্টত কোৱা থাকে ঠিক তো দ্য এনভাইৰমেণ্ট ইজ ডাইনামিক আমাৰ বিজনেছ এনভাইৰমেণ্ট ডাইনামিক হয় এণ্ড আমাৰ এই বিজনেছ এনভাইৰমেণ্টটো চেঞ্জ হৈ থাকে সেইটো কাৰণে প্ৰিন্সিপলছ হেল্প দ্য মেনেজাৰ্ছ টু আইডেণ্টিফাই চেঞ্জেছ এণ্ড এডজাষ্ট একৰ্ডিংলি তো চেঞ্জখিনি আইডেণ্টিফাই কৰিবলৈ হেল্প কৰে এণ্ড এডজাষ্ট একৰ্ডিংলি হ'বলৈ আমাক হেল্প কৰে আমাক একৰ্ডিংলি এডজাষ্ট হ'বলৈ হেল্প কৰে বুজি পালা এণ্ড ফাইনেলি আমাৰ কি আছে আৰু দুটা পইণ্ট আছে ডেট ইজ ফুলফিলিং ছ'চিয়েল ৰেছপনচিবিলিটি তো ছ'চিয়েল ৰেছপনচিবিলিটি ফুলফিল কৰিবলৈ আমাক হেল্প কৰে মানে আমাৰ ছ'চিয়েল ৰেছপনচিবিলিটি থাকে ছ'চাইটিৰ প্ৰতি তো ছ'চাইটিৰ প্ৰতি যিখিনি আমাৰ হেৰি থাকে ৰেছপনচিবিলিটি থাকে সেইটো মানে প্ৰিন্সিপলছ অফ মেনেজমেণ্টে ফুলফিল কৰিবলৈ হেল্প কৰে ঠিক তো প্ৰিন্সিপলছ হেল্পছ ইন ফুলফিলিং দিছ ৰেছপনচিবিলিটি যেনেকৈ কণ্ট্ৰিবিউট টু দ্য ৱেলফেয়াৰ অফ দ্য ছ'চাইটি ভলাই কাৰণে কিবা কাম কৰিলোঁ হয়নে তো সেইখিনি কৰিবৰ কাৰণে আমাক হেল্প কৰে এই প্ৰিন্সিপলছখিনি এই ৰুলছখিনি গাইড কৰে আমাক যে আমি কেনেকৈ হেল্প কৰিব লাগে কি ক'ব লাগে দেন মেনেজমেণ্ট ট্ৰেইনিং এডুকেশ্যন ৰিচাৰ্চ তো মেনেজমেণ্টত আমি যোনটো ট্ৰেইনিং আছে ঠিক এডুকেশ্যন আছে ৰিচাৰ্চ আছে সেইখিনি আমাক দিবলৈ হেল্প কৰে প্ৰিন্সিপলছ ফৰ্ম দ্য বেচিছ অফ মেনেজমেণ্ট মানে আমাৰ তোমালোক যেতিয়া প্ৰিন্সিপল যে পঢ়ি আছা তো সেইটো এটা তোমাৰ কি হয় সেইটো এটা তোমাৰ এডুকেশ্যন তোমাক এটা ট্ৰেইনিং দিয়া হৈছে হয় নাই তোমাক এডুকেট কৰা হৈছে যে মেনেজ এনেকৈ কৰিব লাগে বুলি তো সেইটো এটা ছিগনিফিকেঞ্চ হয় সেইটো এটা ইম্পৰ্টেঞ্চ হয় মেনেজমেণ্টৰ মানে প্ৰিন্সিপলছ অফ মেনেজমেণ্ট যে প্ৰিন্সিপলছ অফ মেনেজমেণ্ট আৰ ইউজ টু টিচ টু দ্য নিউ পিপলছ কি ইউ কেন মেনেজ থিংছ দিছ ৱে হয় নাই তো সেইটো বস্তু তো দে অলছ' হেল্প ইন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ইন দ্য ফিল্ড অফ মেনেজমেণ্ট তো ফিল্ড অফ মেনেজমেণ্টৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰিবলৈও হেল্প কৰে হ'ল এণ্ড ফাইনেলি ইয়াত কি কৈছে প্ৰিন্সিপলছ অফ মেনেজমেণ্ট প্ৰভাইডছ দ্য foundation for effective management and help in achieving organizational as well as social goals. Social goals to achieve kobole help kore, organizational goals to achieve kobole help kore. And it way effective management of foundation diye. Ane keneke ami management to effectively korem hetur eta foundation diye. And he foundation opa ami ki koru organization goals kini achieve koru aru social goals kini achieve. Thik তো এতিয়ালৈকেতো আমি এইখিনি অলপ বুজিলোঁ যে প্ৰিন্সিপলছ অফ মেনেজমেণ্ট এণ্ড ছিগনিফিকেঞ্চ অফ প্ৰিন্সিপলছ অফ মেনেজমেণ্ট মানে কি তাৰপিছত আমি এতিয়া কি পঢ়িম আমি এতিয়া পঢ়িম হেনৰি ফিয়লৰ 14 প্ৰিন্সিপলছ যেনেকৈ আমি এতিয়া পঢ়ি আছিলোঁ যে আমাৰ প্ৰিন্সিপলছ থাকে এতিয়া প্ৰিন্সিপলছৰ ভিতৰত আমাৰ যে সেই এডভাইচেছবোৰ যে থাকে গাইডলাইনছবোৰ যে থাকে
সেই গাইডলাইন্সবোৰৰ ভিতৰত আমাৰ হেনৰি ফিয়লে 14টা গাইডলাইন দিছিল ঠিক তো সেই 14টা গাইডলাইন আমি পঢ়িছোঁ বহুত ইজি হয় একদম ইজি হয় তো যেনেকৈ ইয়াত কি আছে ফাৰ্ষ্টত দিয়া আছে ডিভিজন অফ ৱৰ্ক ফাৰ্ষ্ট গাইডলাইন কি দিয়া আছে ডিভিজন অফ ৱৰ্ক ডিভিজন অফ ৱৰ্ক মানে চিম্পলি এইটো বুজায় যে তুমি কামটো ভগাই লোৱা যেনেকৈ এটা অৰ্গেনাইজেশ্যনত বোলে 3টা মানুহ আছে এতিয়া 3টা মানুহক আমি কামটো ভগাই দিব লাগে যে 3টা মানুহৰ ভিতৰত কোনটো মানুহৰ বেষ্ট স্কিল কি হয় যোনটোৱে মানি লওক কোনোবাই টেকন'লজিত ভাল তো তাক টেকন'লজিত দিয়া কোনোবাই চেলছত ভাল তাক চেলছত দিয়া কোনোবাই ফাইনেন্সত ভাল তাক ফাইনেন্সত দিয়া পইচা যোগাৰ কৰিবলৈ দিয়া তো সেইখিনি হৈ গ'ল কি তোমাৰ ডিভিজন অফ ৱৰ্ক তো স্পেচিয়েলাইজেশ্যন মেক্স ৱৰ্ক ফাষ্টাৰ এণ্ড বেটাৰ তো তুমি যদি স্পেচিয়েলাইজেশ্যন কৰি দিয়া অৰ্গেনাইজেশ্যনত দেন তোমাৰ কামখিনি জল্দি জল্দি হ'ব ধৰিব কাৰণ ইউ এক্সপাৰ্ট নিজৰ কামত এণ্ড ইউ এক্সপাৰ্ট নিজৰ কামত তো তেতিয়াহ'লে অৰ্গেনাইজেশ্যনৰ অভাৰঅল কামখিনি জল্দি জল্দি হ'ব বুজি পালা তাৰপৰা নেক্সট আমাক কৈছে অথৰিটি এণ্ড ৰেছপনচিবিলিটি এতিয়া অথৰিটি মানে কি বুজায় অথৰিটি মানে পাৱাৰ বুজায় এণ্ড আৰু এটা কি আছে ৰেছপনচিবিলিটি মানে দায়িত্ব তো পাৱাৰ আৰু দায়িত্ব দুটা একেলগে থাকিব লাগে কাৰোবাক বোলে তুমি বোলে পাৱাৰ বেছি দি দিলা এণ্ড তাক বোলে দায়িত্বই নিদিলা দেন সি পাৱাৰৰ মিছ ইউজ কৰিব ইমেজিন কৰা কোনোবা এটা মানুহক তুমি কি কৰিলা ফৰ এক্সাম্পল কোনোবা এটা মানুহক তুমি বোলে মিনিষ্টাৰ বনাই দিলা এণ্ড সেই মানুহটোক তুমি একো মানে দায়িত্বই নিদিলা যে তুমি এইখিনি কাম কৰাব লাগে মানে তুমি জাষ্ট বনাই দিলা তেওঁক মিনিষ্টাৰ এণ্ড তেওঁক একো কোৱা নাই যে তুমি এইখিনি কৰিব লাগে বুলি তাৰমানে তুমি তেওঁক কি কৰিলা অথৰিটিটো দিলা ইলেক্ট কৰি মেলি বাট তুমি তেওঁক হেৰি নিদিলা ডিউটি নিদিলা ৰেছপনচিবিলিটি নিদিলা দায়িত্ব নিদিলা তো ইন দিছ কেছ সি নিজৰ পাৱাৰৰ মিছ ইউজ কৰিবনে আৰামছে কৰিব হয় নাই তো সেইটো বস্তু আমাৰ হৈ গ'ল কি ৰেছপনচিবিলিটি তুমি যিমান অথৰিটি দিয়া সেই অথৰিটিৰ লগত তোমাৰ ৰেছপনচিবিলিটিও দিব লাগিব এনেকৈ ছেকেণ্ড নম্বৰ এক্সাম্পল আমি ক'ব পাৰোঁ যে কোনোবা এটা মানুহক তুমি বোলে দায়িত্ব দি দিলা যেনেকৈ মানি লোৱা মই বোলে ফৰ এক্সাম্পল মই বা কোনোবা টিচাৰে বোলে মানি লোৱা তোমাক বোলে স্কুলত তোমাক ক্লাছ ৰিপ্ৰেজেণ্টেটিভ বনাই দিলে তাৰমানে তোমাক হেৰি কৰি দিলে কি জানো কয় ক্লাছ ৰিপ্ৰেজেণ্টেটিভ বনালে এণ্ড বনাই মেলি তোমাক মনে মনে ক'লে যে তুমি আজিৰ পৰা ক্লাছ ৰিপ্ৰেজেণ্টেটিভ তুমি এইখিনি কাম কৰিবা তাৰমানে তোমাক দায়িত্বখিনি চব দি দিলে এণ্ড তোমাক যে ক্লাছ ৰিপ্ৰেজেণ্টেটিভ বনালে সেইটো চবকে কৈ দিয়া নাই মানে গোটেই ক্লাছটোত কৈ দিয়া নাই তো যদি গোটেই ক্লাছটোত যদি কৈ নিদিয়ে তেতিয়াহ'লে তোমাৰ কথা কোনোবা শুনিব জানো শুনে এণ্ড সেইটোৱে প্ৰব্লেম কি যে তোমাক ৰেছপনচিবিলিটিটো দিলে তোমাক কামটো দিলে দায়িত্বটো দিলে ক্লাছ ৰিপ্ৰেজেণ্টেটিভৰ বাট তোমাক পাৱাৰটো দিয়া নাই তোমাক অথৰিটিও দিয়া নাই তোমাক ষ্টেটাছটো দিয়া নাই এণ্ড সেইটো কাৰণে ইয়াতো তুমি ভালছে কাম কৰিব নোৱাৰা তো সেইটো কাৰণেই ফিয়লে কৈছে যে তুমি কাৰোবাক যদি ৰেছপনচিবিলিটি দিছা তাক লগতে অথৰিটিও দিয়া এণ্ড কাৰোবাক যদি অথৰিটি দিছা তাৰ লগতে তুমি ৰেছপনচিবিলিটিও দিয়া ঠিক তো সেইটো বস্তু হৈ গ'ল তোমাৰ কি ৰেছপনচিবিলিটি এণ্ড অথৰিটিৰ পইণ্টটো তাৰপৰা ডিচিপ্লিন এতিয়া এইটোতো নৰ্মেল হয় তোমালোক চবে জানাই যে আমাৰ যদি কিবা এটা বস্তু যদি ক'ব লাগে তেনে আমি ডিচিপ্লিনত কাম কৰিব লাগিব আমাৰ কেইটামান ৰুলছ থাকিব লাগিব অৰ্গেনাইজেশ্যনত মানে ফিয়লে কৈছে যে অৰ্গেনাইজেশ্যনত কেইটামান কি থাকিব লাগিব ৰুলছ থাকিব লাগিব ঠিক সেই ৰুলছখিনি আমি যাতে ফ'ল' কৰোঁ এণ্ড সেইখিনি ফ'ল' কৰিলে কি হ'ব গুড ডিচিপ্লিন লিডছ টু স্মুথ ফাংচনিং তেতিয়াহে ভালছে আমি বিজনেছটো কৰিব পাৰিম বুজি পালা তো ডিচিপ্লিন একদম চিম্পল পইণ্ট দেয়াৰ মাষ্ট বি ৰুলছ এণ্ড ৰেগুলেশ্যনছ ইন দ্য অৰ্গেনাইজেশ্যন এণ্ড দ্য এমপ্লয়িজ হেভ টু ফ'ল' ইট ঠিক ইন অৰ্ডাৰ টু এনচিয়'ৰ দ্য স্মুথ ফাংচনিং অফ দ্য অৰ্গেনাইজেশ্যন তাৰপিছত আমি এতিয়া ক'ব পাৰোঁ ইউনিটি অফ কমাণ্ড এতিয়া ইউনিটি অফ কমাণ্ড কি হয় ইউনিটি অফ কমাণ্ডত আমি অলৰেডি পঢ়িলোঁ যে এই মানুহটোক যদি দুটা মানুহে যদি বেলেগ অৰ্ডাৰ দিয়ে দেন ইটো কনফিউজ হৈ যাব তো সেইটো কাৰণে ফেয়লে ক'লে যে এটা এমপ্লয়ী শুড ৰিচিভ অৰ্ডাৰ্ছ ফ্ৰম ওৱান বছ অনলি ওৱান বছৰ পৰাই তোমাৰ অৰ্ডাৰ পাব লাগে হয় না মাল্টিপল বছেছৰ পৰা যদি আমি অৰ্ডাৰ পাওঁ দেন আমি কনফিউজ হৈ যাম যে কি ক'ব লাগে কি ক'ব নালাগে সেইটো বস্তু তো 4টা হৈ গ'ল এতিয়া 5 নম্বৰ কি হয় ইউনিটি অফ ডাইৰেকশ্যন যেনেকৈ এটা অৰ্গেনাইজেশ্যন যেতিয়া থাকে তাত কেইবাটাও মানুহ আছে যেনেকৈ এই মানুহটো তো এই 4জন যে মানুহ আছে এই 4জন মানুহে বেলেগ ডাইৰেকশ্যনত কাম কৰি আছে তেওঁৰ কিবা এটা গ'ল বেলেগ
তেওঁৰ গ'ল বেলেগ, এনেই ছোৱালীজনী গ'ল বেলেগ, তো চবৰ গ'ল বেলেগ হ'ব হয় নাই? কিন্তু অৰ্গেনাইজেশ্যনত চবেই বেলেগ বেলেগ ডাইৰেকশ্যনত কাম কৰিলে অৰ্গেনাইজেশ্যনটো ছাকচেছফুল হ'বনে? ৰাইট নহয় ন? তো সেইটো কাৰণে আমি কি ক'ব লাগিব, তেহেঁতৰ গোটেই যিমানখিনি গ'লছ আছে সেই গ'লছখিনি আমি একজোট কৰিব লাগিব। একজোট কৰি মেলি আমি কিহত আমি ডাইৰেক্ট কৰিব লাগিব, আমি অৰ্গেনাইজেশ্যনৰ গ'লৰ এচিভমেণ্টত ডাইৰেক্ট কৰিব লাগিব। তো সেইটো হৈ গ'ল কি ইউনিটি অফ ডাইৰেকশ্যন। মানে এটা টিম বনাব লাগিব, এটা প্লেন বনাব লাগিব এণ্ড এটা গ'ল বনাব লাগিব, ঠিক? এণ্ড চবেই যাতে চিমিলাৰ কাম যাতে কৰে। চিমিলাৰ এক্টিভিটিজ মাষ্ট হেভ ওৱান প্লেন এণ্ড ওৱান হেড। মানে এটা হেড এটা হ'ব লাগিব, টিমৰ লিডাৰ এটা হ'ব লাগিব, এণ্ড সেই টিমৰ লিডাৰটোৱে যাতে চবক যাতে এক ডাইৰেকশ্যনত লৈ যায়। বুজি পালা? এইটো কাৰ কাম হয়? এইটো মেনেজমেণ্টৰ কাম হয়। মেনেজমেণ্টে এমপ্লয়িজবোৰৰ গ'লছখিনি মিলাই মেলি এটা গ'ললৈ আমাৰ মিলাই দিয়ে, ডেট ইজ ছাকচেছ অফ অৰ্গেনাইজেশ্যন। তাৰপৰা আহি গ'ল কি ছাবঅৰ্ডিনেশ্যন অফ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট টু জেনেৰেল ইণ্টাৰেষ্ট। তো ইণ্ডিভিজুৱেল সেইটোৱে আমি যোনটো ইয়াত ক'লোঁ, ইয়াৰে অলপ বেছি এক্সপ্লেনেশ্যন ইয়াত দিয়া হৈছে যে ইণ্ডিভিজুৱেল ইণ্টাৰেষ্টৰ পৰা আমি কি ক'ব লাগিব, জেনেৰেল ইণ্টাৰেষ্টলৈ আহিব লাগিব। যেনেকৈ চব মানুহ আছে, চব মানুহৰ ইণ্টাৰেষ্টখিনি কি হয় বেলেগ বেলেগ হয়নে? কোনোবাই বেলেগ জেগাত কাম মানে বেলেগ এটা বস্তু ভাবি মেলি কাম কৰি আছে, কোনোবাই বেলেগ এটা মাইণ্ডছেট লৈ কাম কৰি আছে হয়নে? তো চবৰ মাইণ্ডছেটটো বেলেগ হ'লেতো নহ'ব। তো সেইটো কাৰণে আমি কি ক'ব লাগিব, চবৰ মাইণ্ডছেটটো আমি অৰ্গেনাইজেশ্যনৰ মাইণ্ডছেটলৈকে মিলাব লাগিব। তো অৰ্গেনাইজেশ্যনৰ ইণ্টাৰেষ্টটো আগত আহিব পাৰ্চনেল ইণ্টাৰেষ্টৰ চে। মানে অৰ্গেনাইজেশ্যনৰ গ্ৰ'থটো আমি মেইন প্ৰায়ৰিটি দিম এজ কম্পেয়াৰ্ড টু দ্য পাৰ্চনেল ইণ্টাৰেষ্ট অফ দ্য এমপ্লয়। তো এমপ্লয়ে নিজে কিবা ভাবিছে, কিবা তেওঁৰ গ'ল আছে, ঠিক আছে একো ইছ্যু নাই, বাট আমি তেওঁৰ গ'লটো আমি অৰ্গেনাইজেশ্যনৰ গ'লৰ লগত মিলাব লাগিব। যেনেকৈ তেওঁ বোলে ভাবি আছে, তেওঁ বোলে মন যে মই কাম কৰিম এণ্ড কাম কৰি মই ফুল ট্ৰেভেলিং কৰিম, তো মই তেওঁক সেনেকুৱা কৰিব লাগিব, মটিভেট কৰিব লাগিব তেওঁক। মই তেওঁক এনেকৈ ক'ব পাৰোঁ যে তুমি যদি এইবাৰ যদি 10 লাখৰ যদি চেলছ কৰি দিয়া, দেন মই তোমাক জাপানৰ টুৰ এটা দিম ফ্ৰীকৈ, ঠিক 10 ডেজৰ। তো তেতিয়া তেওঁ আৰু বেছি মটিভেটেড হৈ যাব। তো সেইখিনি বস্তু হৈ গ'ল কি ছাবঅৰ্ডিনেশ্যন অফ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট টু জেনেৰেল ইণ্টাৰেষ্ট হৈ গ'ল। তাৰপৰা আহিলে কি ৰেমুনাৰেশ্যন। ৰেমুনাৰেশ্যন মানে কি হয়, পইচা, ঠিক? এতিয়া পইচা যে আছে, পইচাখিনি আমি কেনেকুৱাকৈ দিব লাগিব এমপ্লয়ীক, আমাক এমপ্লয়ীক পইচাখিনি ফেয়াৰ দিব লাগিব হয়নে? ফেয়াৰ নিদিলে কি হ'ব, ফেয়াৰ নিদিলে তেহেঁতি এৰি থৈ যাবগৈ, এণ্ড এৰি থৈ গ'লে আমি আকৌ ৰিক্ৰুইট কৰিব লাগিব, আকৌ মানুহ আনিব লাগিব, তো আমাৰ বহুত টাইম যায়, বহুত কষ্ট যায়, ঠিক আছে? তো সেইটো কাৰণে আমাৰ ৰেমুনাৰেশ্যন যোনটো পইণ্ট আছে তাত আমি এইটো ক'ম যে ফেয়াৰ পে মেক্স হেপী এমপ্লয়িজ হয় নাই? এণ্ড হেপী এমপ্লয়িজ ক্ৰিয়েট গুড অৰ্গেনাইজেশ্যনছ, ছাকচেছফুল অৰ্গেনাইজেশ্যনছ। তো সেনেকৈও আমি ক'ব পাৰোঁ। এণ্ড ইয়াত আমি এইটো ক'ম যে ফেয়াৰ চেলেৰি হ'ল, ৰিৱাৰ্ড হ'ল, ব্ৰিং ছেটিছফেকশ্যন এণ্ড মটিভেশ্যন। আমাৰ মটিভেশ্যন আৰু ছেটিছফেকশ্যন আমাক দিয়ে। আমাক মানে কাক দিয়ে, এমপ্লয়ীক দিয়ে। তুমি যদি ভালকৈ চেলেৰি দিয়া, ৰিৱাৰ্ড দিয়া, ব'নাছ দিয়া হয়নে? যেনেকৈ মই অলপ দেৰি আগত ট্ৰিপৰ প্লেন ক'লোঁ, তো সেনেকুৱাকৈ যদি ইনচেণ্টিভ যদি দিয়া, তেতিয়াহ'লে এইখিনি এমপ্লয়ীক মটিভেট কৰিব এণ্ড এমপ্লয়ীক ছেটিছফাই কৰিব। বুজিলা? তাৰপৰা 8 নম্বৰ কি হয় এইটো, নেক্সট আমি বহিছোঁ ইয়াত কি চেণ্ট্ৰেলাইজেশ্যন। এতিয়া চেণ্ট্ৰেলাইজেশ্যনত কি হয়, ইম্পৰ্টেণ্ট ডিচিজনছখিনি মানে যেনেকৈ চেণ্ট্ৰেলাইজেশ্যন, যেনেকৈ ইয়াত চোৱা এই মানুহটোৱে কাক কণ্ট্ৰল কৰি আছে, এই 3টা মানুহক কণ্ট্ৰল কৰি আছে। এনে 3টা মানুহে কাক কণ্ট্ৰল কৰি আছে, তেওঁ দুজনক কণ্ট্ৰল কৰি আছে। তাৰমানে কাহানী কি, এই যে মেনেজমেণ্ট যে হয়, মেনেজমেণ্টৰ এতিয়া পাৱাৰটো আমাৰ ক'ত ৰাখিব লাগে, তো সেইটো বস্তু আমি ইয়াত চাব লাগিব। যে যেনেকৈ মানি লওক কোনোবা এটা এনেকুৱা বোলে অৰ্গেনাইজেশ্যন আছে য'ত এই ওপৰত থকা মানুহটোৰে গোটেই বোলে পাৱাৰ বেছি বোলে, বহুত পাৱাৰ বোলে, তেতিয়াহ'লে সেই অৰ্গেনাইজেশ্যনটোনো বহুত মানে ডিচিপ্লিনড টাইপত থাকিব। যেনেকৈ ফৰ এক্সাম্পল স্কুলছত এনেকুৱা হয়, চবতছে বেছি পাৱাৰ কাৰ ওচৰত থাকে, তোমাৰ প্ৰিন্সিপাল ছাৰ বা মেমৰ ওচৰত থাকে। তো প্ৰিন্সিপাল মেম বা ছাৰ যদি বহুত ষ্ট্ৰিক্ট থাকে, ঠিক, তো সেইটো স্কুলত কি হ'ব, তোমাৰ মানে মেনেজমেণ্টটো অলপ ডিচিপ্লিনড টাইপৰ থাকিব হয়নে? মানে বেছি ফ্লেক্সিবল নহ'ব, ক্ৰিয়েটিভিটি ইমান শ্ব' নহ'ব। যেনেকৈ মানি লওক কোনোবা এটা অৰ্গেনাইজেশ্যন আছে, সেই অৰ্গেনাইজেশ্যনত বোলে কি হৈছে, তোমাৰ ওপৰত থকা মানুহজনে কিবা কিবি অৰ্ডাৰ দিছে যে এনেকৈ কাম কৰিব লাগিব, এণ্ড তলৰ মানুহখিনিকো এনেকৈয়ে কাম কৰিব লাগিব। তো
সেইটো কেছত কি হ'ব, সেই তলৰ মানুহখিনিয়ে নিজৰ ক্ৰিয়েটিভিটি শ্ব' কৰিব নোৱাৰিব ন। তো সেইটো কাৰণে ফিয়লে এইটো কৈছে যে আমাৰ বেলেঞ্চ থাকিব লাগে চেণ্ট্ৰেল কণ্ট্ৰল এণ্ড এমপ্লয়ী পাৰ্টিচিপেশ্যনত। মানে আমাৰ চেণ্ট্ৰেলত যোনটো কণ্ট্ৰল আছে এণ্ড এমপ্লয়ৰ পাৰ্টিচিপেশ্যন যে আছে, সেই দুটাৰ মাজত বেলেঞ্চ থাকিব লাগে। আমি এনেকৈও ক'ব নালাগে যে গোটেই খোলা এৰি দিলে, মানি লোৱা ই বোলে একো কৰাই নাই বোলে, পাৱাৰে নাই বোলে তাৰ, তেতিয়াতো এমপ্লয়িজখিনিয়ে যি টি কাম কৰিব। তো সেনেকৈ অৰ্গেনাইজেশ্যনটো ভালছে এটা ষ্ট্ৰাকচাৰ্ড ৱেত নাযাব। বাট এনেকুৱা হ'ব নালাগে যে ইয়াৰ ওচৰত ফুল পাৱাৰ আছে, ফুল পাৱাৰ আছে যদি ই গোটেই চবকে কণ্ট্ৰল কৰি আছে এণ্ড কাৰো ক্ৰিয়েটিভিটিটো বাহিৰত আহিবলৈ দিয়া নাই। তো এইটো কেছতে তোমাৰ হেনৰি ফিয়লে এইটো ক'লে যে তোমাৰ চেণ্টাৰ মানে এই ওপৰৰ মানুহটো এণ্ড এই তলৰ মানুহবোৰ, এই দুটাৰ মাজত কি হ'ব লাগিব, এটা প্ৰপাৰ তোমাৰ বেলেঞ্চ হ'ব লাগিব। ঠিক যেনেকৈ ইম্পৰ্টেণ্ট ডিচিশ্যনছখিনি টপ লেভেল মেনেজমেণ্টে ল'ব, একদম ইম্পৰ্টেণ্ট ডিচিশ্যনছ, বহুত ইম্পৰ্টেণ্ট ডিচিশ্যনছখিনি টপ লেভেল মেনেজমেণ্টে ল'ব, এণ্ড বাকী ডিচিশ্যনছখিনি কোনে ল'ব, ল'ৱাৰ লেভেল মেনেজমেণ্টে ল'ব। তো সেনেকৈ তোমাৰ মানে বেলেঞ্চ কৰি চলিব লাগে। এনেকুৱা নহয় যে চব ডিচিশ্যনছে ওপৰৰ লেভেলটোৱে ল'ব, বুজি পালা। তো এমপ্লয়ীকো আমি পাৰ্টিচিপেট কৰাব লাগিব। তাৰপৰা কি আছে আমাৰ স্কেলাৰ চেইন। এতিয়া স্কেলাৰ চেইন কি হয়? স্কেলাৰ চেইন তোমাৰ কমিউনিকেশ্যন কৰা এটা লাইন হয়। কি হয়? কমিউনিকেশ্যনৰ লাইন বুলি তুমি ক'ব পাৰা। যেনেকৈ মানি লোৱা এইটো তোমাৰ কি হৈ গ'ল, মানি লোৱা আমাৰ বোলে এইটো এটা অৰ্গেনাইজেশ্যন ষ্ট্ৰাকচাৰ। ইয়াত এ আছে, ইয়াত বি আছে, ইয়াত চি আছে, ইয়াত ডি আছে, ইয়াত ই আছে, ইয়াত এফ আছে। মানে মই ষ্ট্ৰাকচাৰ দি দিলোঁ এফ, ইয়াত জি, যে এইটো টপ লেভেল, তাতছে তলত কোন আছে বি আৰু চি, তাতছে তলত কোন আছে ডি আৰু ই, তাতছে তলত কোন আছে এফ আৰু জি। এতিয়া এ মানে এ যে আছে, এ বিৰ লগত কথা পাতিব পাৰিব, বি এ ডিৰ লগত কথা পাতিব পাৰিব, ডি এ এফৰ লগত কথা পাতিব পাৰিব, এণ্ড সেনেকেই এ চিৰ লগত কথা পাতিব পাৰিব, চি এ ইৰ লগত কথা পাতিব পাৰিব, এণ্ড ই এ জিৰ লগত কথা পাতিব পাৰিব। তো এই যে আমি যে এটা ক্লিয়াৰ লাইন অফ অথৰিটি ফ্ৰম টপ টু বটম যে বনালোঁ, যে টপৰ পৰা বটমলৈকে আমাৰ ক্লিয়াৰ লাইন এটা আছে অথৰিটি, যে পাৱাৰ চবতছে বেছি এৰ আছে, চবতছে কম এফ আৰু জিৰ আছে। তো সেইটোকে স্কেলাৰ চেইন কয়। এণ্ড এইটো কিয় বনোৱা হয়, যাতে আমাৰ অৰ্গেনাইজেশ্যনত ৰুমাৰ্ছ ইমান মানে হেৰি নেফেলে। যেনেকৈ মানি লোৱা এতিয়া বোলে কি আছে, এফ এ বোলে চবৰ লগত কথা পাতিছে, ঠিক, চি এ চবৰ লগত কথা পাতিছে, সেনেকৈ কি হ'ব, সেনেকৈ অৰ্গেনাইজেশ্যনত ৰুমাৰ্ছ আহিব পাৰে। ৰুমাৰ্ছ মানে মিছামিছি কিবা কিবি কথা, ঠিক, উৰা বাতৰি বুলি যে কয়, হয়নে। তো সেনেকৈ আমাৰ কিবা কিবি কথা আমাৰ আহি যাব পাৰে অৰ্গেনাইজেশ্যনত, এণ্ড তাৰপৰা আমাৰ কিবা কিবি বস্তু আমাৰ মানে প্ৰব্লেমতো আহিব পাৰোঁ আমি, হয় নাই। যি টি কথা ওলাই গ'লে আমাৰ প্ৰব্লেমটো আহিব পাৰে। কিবা বোলে মিছা কথা এটা বোলে ওলাই গ'ল, এণ্ড আমি বোলে সেইটো বিলিভ কৰি দিলে, বোলে এই মানুহটোৱে কিবা এটা ক'লে, এণ্ড সি বোলে কোনোবা বেলেগে ভুলকৈ শুনিলে, এণ্ড শুনি মেলি ইয়াত বোলে তোমাৰ বোলে কি কৰিলে, গোটেই ইনফৰ্মেশ্যনটো স্প্ৰেড কৰি দিলে। তো এফ আৰু জিটো একদম তলৰ লেভেলত কাম কৰি আছে, তো তেখেতে বোলে সেইখিনি ইনফৰ্মেশ্যন শুনি মেলি কিবা কিবি বেলেগ কাম কৰিলে। তো সেনেকৈ যদি কিবা ভুল বা বেলেগ কাম যদি তেহেঁতি কৰি দিয়ে, তেন্তে আমাৰ অৰ্গেনাইজেশ্যনটো ছাকচেছটো হেম্পাৰ হ'ব ন। সেইটো কাৰণে হেনৰি ফিয়লে এইটো ক'লে যে তোমাৰ এটা কমিউনিকেশ্যন কৰাৰ এটা লাইন আছে, এণ্ড সেই লাইনটোতে তুমি কমিউনিকেট কৰিব লাগিব। এতিয়া যদি এফৰ যদি কথা পাতিব লাগে, এফ এ ডিৰ লগত পাতিব, ডি এ বিৰ লগত পাতিব, বি এ এৰ লগত পাতিব, সেনেকেই জি এ ইৰ লগত পাতিব, ই এ চিৰ লগত পাতিব, এণ্ড চি এ এৰ লগত পাতিব, বুজি পালা। এইটো মানি লোৱা তোমাৰ বেলেগ এটা ডিপাৰ্টমেণ্ট, এইটো মানি লোৱা তোমাৰ বেলেগ এটা ডিপাৰ্টমেণ্ট। এতিয়া ফিয়লে ইয়াৰ লগত এনেকুৱা এটা কথা ক'লে যে কেতিয়াবানো আমাৰ কি হয়, অলপ ইমাৰ্জেঞ্চিত আমাৰ কেইটামান কথা আমি বেলেগ ডিপাৰ্টমেণ্টৰ লগত পাতিব লাগে। যেনেকৈ এইটো ডিপাৰ্টমেণ্ট 1, এইটো কি হয় ডিপাৰ্টমেণ্ট 2। তেতিয়া মানি লোৱা বোলে ফৰ এক্সাম্পল এফ যে আছিল, এফ ডিপাৰ্টমেণ্ট 1ত আছে, এণ্ড জি ডিপাৰ্টমেণ্ট 2ত আছে। তো এফ আৰু জিঅ' বোলে কমিউনিকেট কৰা বোলে জৰুৰত এটা আহিলে, বোলে এটা ইম্পৰ্টেণ্ট পইণ্ট বোলে আহিলে, মানে এই ডিপাৰ্টমেণ্টৰ সেইটো ডিপাৰ্টমেণ্টৰ লগত কথা পাতিবলৈ বোলে এটা টাইম এটা আহিলে, বোলে মানে চিটুৱেশ্যন এটা আহিলে। তো তেতিয়া এফ এ জিঅ'ৰ লগত পাতিব পাৰিব, ডি এ ইৰ লগত পাতিব পাৰিব, বি এ চিৰ লগত পাতিব পাৰিব। তো এই যে আমি যে নিজৰ নিজৰ লেভেলৰ মাজত যে আমি যে পাতিছোঁ, ঠিক, ইমাৰ্জেঞ্চি কেছত,
সেইটোক কোৱা হয় গেং প্লেংক, PLANK, ঠিক। তো তেওঁৰ মতে এইটো কি নাম দিছে, তেওঁ গেং প্লেংক বুলি নাম দিছে। মানে আমি এনেকৈ নিজৰ লেভেলৰ মাজত আমি কি কৰিব পাৰোঁ, কথা পাতিব পাৰোঁ। হ'ল, ডেট ইজ স্কেলাৰ চেইন। তো সেইটোৱে ইয়াত কৈছে যে এটা প্ৰপাৰ চেইন অফ কমাণ্ড থাকিব লাগিব এণ্ড স্মুথ কমিউনিকেশ্যনৰ কাৰণে, বুজি পালা। এণ্ড সেইটোতো নৰ্মেল বস্তু। এণ্ড ইয়াত গেং প্লেং মানে কি, আমি চিটুৱেশ্যন ইমাৰ্জেঞ্চি টাইমত যেতিয়া ডিপাৰ্টমেণ্ট বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ছেইম লেভেলৰ এমপ্লয়িজখিনি যেতিয়া কথা পাতে তাক কি বুলি কোৱা হয়, গেং প্লেং বুলি কোৱা হয়। হ'ল, সেনেকৈ এতিয়া কেইটামান ইজি বস্তু আছে, যেনেকৈ ইকুইটি। ইকুইটি মানে চবেই বুজি পোৱা। ইকুইটি মানে কি হ'ব, চৰি ইকুইটি বোলে অৰ্ডাৰ। অৰ্ডাৰ মানে কি হয়, অৰ্ডাৰ মানে তোমাৰ চোৱা, এটা অৰ্গেনাইজেশ্যনত বোলে আমাৰ বোলে কাম কৰিবলৈ আছে। এতিয়া সেই কাম কৰোঁতে আমাৰ বস্তুখিনি এটা অৰ্ডাৰত থাকিব লাগিব ন। আমাৰ বোলে বস্তুখিনি যদি অৰ্ডাৰত নাথাকে তেতিয়াহ'লে আমাৰ টাইম ৱেষ্ট হ'ব ন বহুত। যেনেকৈ মানি লোৱা তুমি বোলে কিবা এটা লিখিবলৈ বহিলা, ঠিক। এণ্ড তোমাৰ পেনটো আছে বেলেগ এটা ৰুমত, কলমবোৰ বেলেগ এটা ৰুমত আছে, জিঅ'মেট্ৰি বক্স বেলেগ এটা ৰুমত আছে, ঠিক। কপি বেলেগ এটা ৰুমত আছে, একাউণ্টছ কপি বেলেগ এটাত আছে, ইকনমিক্স বেলেগ এটাত আছে। তো সেনেকৈ হ'লে তোমাৰ টাইম ৱেষ্ট হ'ব নাই, বাৰ কপি বুক আনি থাকিব লাগিব বেলেগ বেলেগ ৰুমৰ পৰা। তো সেইটো কাৰণে তোমাৰ এটা প্লেচত এটা হ'ব লাগে, ৰাইট পাৰ্চন হ'ব লাগে ৰাইট প্লেচত, বা ৰাইট থিং হ'ব লাগে ৰাইট প্লেচত, এণ্ড এভৰিথিং ইন ইটছ প্লেচত হ'ব লাগে। তেতিয়াহে আমাৰ কামখিনি কি হ'ব, জল্দিকৈ হ'ব, বুজি পালা। যেনেকৈ তুমি বোলে এটা বোলে ফেক্টৰী চলোৱা, এতিয়া ফেক্টৰীত বোলে তোমাৰ কিবা এটা বোলে টুল এটাৰ ইকুইপমেণ্ট এটাৰ দৰকাৰ হয়। তো সেই ইকুইপমেণ্টটো তুমি য'ত কাম কৰা বহি মেলি, বা তুমি য'ত কাম কৰা থিয় হৈ মেলি, তো সেই তাত তাৰ ওচৰতে ৰাখিব লাগে, হয়নে। এণ্ড তাৰ ওচৰতে ৰাখিলে কি হ'ব, আমাৰ কামখিনি বেছি ফাষ্টত হ'ব। বাৰ বাৰ আমি উঠি যাব নালাগে, আমাৰ বাৰ বাৰ ৱেষ্ট নহয় টাইম। তো সেইটোৱে কৈছে প্ৰপাৰ এৰেঞ্জমেণ্ট অফ পিপল এণ্ড থিংছ। বস্তু আৰু মানুহ দুটাই এৰেঞ্জ ৱেত থাকিব লাগিব, ঠিক। যোনটো জেগাত থাকিব লাগে সেইটো জেগাত থাকিব লাগিব। তাৰপৰা ইকুইটি। এতিয়া ইকুইটি মানে কি হয়, ইকুইটি মানে হয় তোমাৰ ফেয়াৰনেছ। মই এটা মিনিং এটা দেখাইছোঁ, অ'কে। ইকুইটি, তো ইকুইটি। এতিয়া ইকুইটি কাক কৈ চোৱা, ইকুইটি এইটো পজিশ্যনক কয়। যেনেকৈ দুটা ৱৰ্ড দিছে ইয়াত, এটা ইকুৱেলিটি, এটা ইকুইটি। ইকুৱেলিটিত আমি কি কৰিলোঁ, যেনেকৈ তিনিটা মানুহ আছে, তিনিটা মানুহৰ ভিতৰত আমাৰ তিনিজনকে আমি কি কৰিলোঁ, এটা বক্স দি দিলোঁ। এতিয়া ইয়াত আমাৰ ৱেলফেয়াৰ হৈছে নেকি, তুমি কোৱাচোন ইকুৱেলিটিত। কাৰণ ইয়াত কি হৈছে, ইয়াত এই প্ৰথম মানুহটো যে আছে ৰেড কৰা মানুহটো, ইটো আগতে দেখি পাইছিল, হয়নে। আগতেই ই মেটচটো দেখিব পাৰিছিল, বাট এতিয়া এটা দিয়াৰ পিছত ই আৰু অলপ ওপৰত গ'লগৈ, ঠিক। তাৰপিছত মিডিল যোনটো আছিল সি আগত দেখিব নোৱাৰিছিল, এতিয়া দিলোঁ, এতিয়া যেনে তেনে অলপ অলপ চাব পাৰিছে আৰু। এণ্ড সেই তলৰটো যোনজন একো দেখিব পৰা নাই, তো যোনে একো দেখিব পৰা নাই তাক এটা কি যেনেকুৱা বাক্স দি মেলি কিনো লাভ আছে, সি দেখিব পাৰিছে জানো এতিয়া, নাই পৰা। কিন্তু ইকুইটিত কি হয়, ইকুইটিত এইটো কনচেপ্ট হয় যে যোনটো অলৰেডি ৱেলথি, ঠিক, যোনটো অলৰেডি মানে যাৰ ওচৰত চব কিবা কিবি আছে তাক আমি একো নিদিওঁ, কিন্তু যাৰ ওচৰত নাই তাক আমি বেছিকৈ দিম, এণ্ড যাৰ ওচৰত অলপ আছে তাক আমি অলপকৈ দিম। তাৰমানে ইন শ্বৰ্ট তিনিটাক ইকুৱেল লেভেলত লৈ আনিম, এণ্ড তিনিটাই যাতে মেটচটো যাতে চাব পাৰে, মানে তিনিটাই যাতে ভালছে যাতে লাইফটো জীয়াব পাৰে। তো সেইটো হৈ গ'ল ইকুইটি কনচেপ্ট। তো সেনেকৈয়ে অৰ্গেনাইজেশ্যনটোনো ইকুইটি থাকিব লাগে। কি থাকিব লাগে, অৰ্গেনাইজেশ্যনটো ইকুইটি থাকিব লাগে। তো ফেয়াৰনেছ থাকিব লাগে, এণ্ড ফেয়াৰনেছৰ কাৰণে আমাৰ ট্ৰাষ্ট আৰু লয়েলিটি আমাৰ হয়। মানে ইয়াত কি কৈছে, মেনেজমেণ্ট শ্বুড বি কাইণ্ড, কাইণ্ড হ'ব লাগে, ঠিক, ফেয়াৰ হ'ব লাগে, এণ্ড জাষ্ট টু অল হ'ব লাগে। জাষ্ট মানে একো যাতে নকৰে, যাতে ফেভাৰিটিজিম হৈ গ'ল বা তোমাৰ একো ভেদভাৱ, তো এইখিনি যাতে সিহঁতি মেনেজমেণ্টে একো নকৰে, চবকে যাতে ছেইম চকুৰে চায়। তো সেইটো বস্তু কোনে ক'লে, ফিঅ'লে ক'লে যে এনেকৈ অৰ্গেনাইজেশ্যনটো চলাব লাগে। সেনেকৈ আছে ষ্টেবিলিটি অফ পাৰ্চনেল মানে এমপ্লয়ীক বুজাই আছে, এণ্ড ষ্টেবিলিটি মানে বুজাই আছে যে এমপ্লয়ী থাকে নে নাথাকে অৰ্গেনাইজেশ্যনক, এণ্ড টেনিউৰ মানে বুজাই আছে যে কিমান দিন থাকে। তো চোৱা, আমি যদি এটা এমপ্লয়ীক ভালছে যদি জব ছিকিউৰিটি দিওঁ, যে তুমি জব ভালছে তোমাক পইচাও দিছোঁ এণ্ড তোমাৰ জব ছিকিউৰিটিও আছে, মানে তোমাক জল্দিকৈ এনেকৈ ওলাই দিয়া নহ'ব, ঠিক।
এণ্ড আমি যদি তাৰ সেনেকৈ যদি কৰোঁ, তেহেঁতক যদি জব ছিকিউৰিটি, ভালছে যদি ৰেমুনেৰেশ্যন এইখিনি যদি পে' কৰোঁ, ভালছে যদি আমি যদি তেহেঁতক যদি ট্ৰিট কৰোঁ, তেতিয়াহ'লে তেখেতৰ আমাৰ প্ৰতি লয়েলিটি এটা লয়েলিটি ভাৱ এটা জাগিব হয়নে? তেহেঁতি এফিচিয়েণ্টলি কাম কৰিব পাৰিব। তো সেইটোৱে কৈছে জব ছিকিউৰিটি যে আছে সেইটোৱে হেল্প কৰে গ্ৰ' কৰিবলৈ এণ্ড কণ্ট্ৰিবিউট বেটাৰ কৰিবলৈ। মানে জব ছিকিউৰিটি যদি আমি যদি দিওঁ তেহেঁতক, তেন্তে তেখেতি আমাৰ অৰ্গেনাইজেশ্যনত থাকিব বেছি দিনৰ কাৰণে, বেছি ভালছে কাম কৰিব, এণ্ড এজ এ ৰিজাল্ট আমাৰ অৰ্গেনাইজেশ্যনটো ছাকচেছফুল হ'ব। ঠিক? তো সেইটো ক'লে যে হেনৰি ফয়লে এইটো ক'লে যে আমি জব ছিকিউৰিটিত আমি ধ্যান দিব লাগে। হ'ল? সেনেকৈ ইনিচিয়েটিভ মানে যেনেকৈ ইয়াত বাতি জ্বল গয়া, ডেট মিনছ তেওঁৰ কিবা এটা আইডিয়া আহিছে। তো আই হেভ এন আইডিয়া, লেটছ ট্ৰাই দিছ। তো কোনোবা এটা এমপ্লয়ী বোলে আছে এণ্ড সেই এমপ্লয়ীৰ কিবা এটা আইডিয়া আহিলে, তো সেই আইডিয়াটো যে আছে সেই আইডিয়াটো তেহেঁতি কি ক'ব লাগিব, মানে যেনেকৈ চোৱা এটা এমপ্লয়ী এটা আছে এণ্ড সেই এমপ্লয়ীৰ আইডিয়া এটা আহিলে, তো সেই আইডিয়াটো আমি ল'বলৈ লাগে। মানে হেনৰি ফয়লে ক'লে যে অকল মেনেজাৰে ডিচিজন ল'ব, মানে ডিচিজনটোতো মেনেজাৰে ল'ব, বাট অকল মেনেজাৰৰে আইডিয়া থাকিব বুলি একো কথা নাই, এমপ্লয়ীও কেইটামানৰ ভাল ভাল আইডিয়া থাকিব পাৰে। তো হেনৰি ফয়লে আমাক এনকাৰেজ কৰিলে যে তুমি কি কৰা, তুমি মানুহবোৰৰ আইডিয়াবোৰ লোৱা ষ্টাৰ্ট কৰা, এণ্ড সেই আইডিয়াখিনি জাজ কৰি মেলি সেইখিনি আইডিয়াৰ মানে সেই আইডিয়াটোৰ ওপৰত তুমি ইনিচিয়েটিভ লোৱা। মানে ইয়াত কি কৈছে চোৱা, আমি যেনেকৈ মিটিং পাতিলোঁ, তো মিটিং পাতিলে আমি আমাৰ এমপ্লয়িজখিনিক এনকাৰেজ কৰিব লাগে যে তেহেঁতি ইনিচিয়েটিভ লওক, তেহেঁতৰ আইডিয়াজবোৰ আমাৰ লগত শ্বেয়াৰ কৰক। তো সেইটো হৈ গ'ল কি আমাৰ কাৰণে ইনিচিয়েটিভ। বুজি পালা? That means if there is any meeting and there are employees, then employee তুমি সোধা যে তোমাৰ ওচৰত কিবা আইডিয়া আছেনে এই প্ৰব্লেমটোৰ কাৰণে? তো যদি আছে তেতিয়াহ'লে সেইটো কনচিডাৰ কৰা, কিন্তু ডিচিজনটো এট দি এণ্ড মেনেজমেণ্টে ল'ব। অ'কে, এণ্ড ফাইনেলি 14 নম্বৰ প্ৰিন্সিপাল, ডেট ইজ স্পিৰিট ডে কপছ। তো স্পিৰিট ডে কপছে কি বুজায় যে টিম ৱৰ্ক মেক্স দ্য ড্ৰিম ৱৰ্ক। মানে আমাৰ ড্ৰিম যোনটো আছে সেইটোক কোনে ৱৰ্ক কৰিব, মানে কোনে ছাকচেছফুল দিব, টিম ৱৰ্কে। তো স্পিৰিট ডি ক্ৰপছ এটা ফ্ৰেঞ্চ লেংগুৱেজৰ এটা টাৰ্ম হয়, ঠিক? এণ্ড সেইটোৱে এইটো বুজায় যে টিম ৱৰ্ক বেটাৰ হয় আমাৰ কিবা এটা ছাকচেছ পাবলৈ কাৰণে। তো টিম স্পিৰিট এণ্ড হাৰমনি লিড টু গ্ৰেট ছাকচেছ। আমি যদি গ্ৰেট ছাকচেছ পাব লাগে তেনে আমি টিম বনাব লাগিব। হ'ল? তো সেইটোৱে ফাইনেলি ইয়াত এটা কোট শ্বেয়াৰ কৰিছে যে টুগেডাৰ উই বিল্ড এ ছাকচেছফুল অৰ্গেনাইজেশ্যন। হয়নে? ৱৰ্কাৰ্ছবোৰে একেলগে তোমাৰ এটা ছাকচেছফুল অৰ্গেনাইজেশ্যন বনায়। তো আমি সেই ৱৰ্কাৰ্ছখিনিক আমি ভালছে ধ্যান দিব লাগিব ৱৰ্কাৰ্ছৰ ওপৰত, হয়নে? আৰু সেইটোৱে কৈছে যে গ্ৰেট মেনেজাৰ্ছ যে থাকে তেহেঁতি প্ৰিন্সিপালছ ফ'ল' কৰে, অৰ্ডাৰ্ছ নিদিয়ে তেহেঁতি। হ'ল? তেহেঁতি সেইখিনি বস্তু ভালছে ফ'কাছ কৰে, যোনটো আমি ইয়াত পঢ়িলোঁ। ডান। তো আজিলৈ মই ইয়াতে ৰাখোঁ, আৰু আমাৰ এতিয়া টেইলাৰো বাছিলে, তো টেইলাৰ পাৰ্টটো আমি নেক্সট ক্লাছত আমি এতিয়া চাম। ঠিক?